পানী যোগানৰ আঁচনিৰ বাবে প্ৰতিবাদ কৰিছো। পানী দিয়া নাই, বন্ধ কৰি দিছি। ৰাইজক পানী দিয়া নাই। কিমান দিন হ'ল পানী দিয়া নাই? আজি হল 3 তাৰিখৰ পৰা পানী দিয়া নাই। কোনটো স্কিম? এইটোৰ নাম কি? ৰাজাবজাৰ শইকীয়াপাৰা পানী যোগান আঁচনি। হয়, কিহৰ কাৰণে পানী দিয়া নাই আপোনালোকে? দৰমহা বাৰে দিয়া নাই কাৰণে তাৰ কাৰণে আমাক পানী দিয়া নাই। এতিয়া মানে কৰ্মবিৰতি লৈছে নেকি? কৰ্মবিৰতি লৈছি, বন্ধ কৰছি, তালা মাৰছি। আমাক পানী দিয়া নাই। আমাক পানী লাগে। পানী আমাৰ সকলোৰে বেয়া। পানী আমাৰ সকলোৰে বেয়া। আইৰণ পানী আমি আকৌ কৰিব নোৱাৰো, খাব নোৱাৰো, ধুব নোৱাৰো। অসুবিধাৰ কাৰণে আমি আকৌ কৰিব নোৱাৰো। যাৰ কাৰণে পানীৰ বিশুদ্ধ পানীৰ বাবে মানে আপোনালোকে হাহাকাৰ কৰি আছে। আমি হাহাকাৰ কৰি আছো, পানী নাই, আমাক পানী লাগে। আমি কৈছো আমাক পানী দিব লাগে। সেই আহ্বান আৰু ল'ৰাটো চাকৰিত দৰমহা বাৰে দিব লাগে। মানে চৰকাৰে 3 তাৰিখৰ পৰাই আমাৰ 1 তাৰিখৰ পৰাই দৰমহা বৃদ্ধি কৰাৰ কথা আছিলে, কিন্তু আমাৰ আজি 8 তাৰিখে হ'ল, কিন্তু দৰমহা বৃদ্ধি কৰা নাই। 3 তাৰিখৰ পৰা পানীটো বন্ধ কৰি ৰাখিব লগা হৈছে। এতিয়া ৰাইজে পানীৰ বাবে হাহাকাৰ কৰি আছে, কি ক'ব? হাহাকাৰ কৰি আছে মানে আমি এতিয়া চৰকাৰে আমাৰ দাবীসমূহ পূৰণ কৰিব লাগে সকলকানে, তেতিয়াতো চব ঠিক হৈ যাব। ঠাইখিনি হ'ল ৰাজাবজাৰ পানী যোগান আঁচনি। এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। আপোনালোকৰ যিখিনি দাবী উত্থাপন কৰিছে, দাবীসমূহ এনেকৈ আছে, মানে দাবীসমূহ পূৰণ কৰা নাই। আহ্বান কৰিছোঁ যে আমাৰ দাবীসমূহ পূৰণ সোনকালে কৰিব লাগে। জানুৱাৰী মাহৰ 1 তাৰিখে কৰাৰ কথা আছিলে, কিন্তু এতিয়ালৈকে দাবীসমূহ পূৰণ হোৱা নাই। এই জানুৱাৰীৰ মাহতে যেন আমি ভাল খবৰটো পাওঁ, এইটো আশা কৰিলোঁ আৰু।